Hello guys, welcome to my channel The Monk Mode. My name is Kamal Hussein. আজি মই পুল আপ এজ এ বিগিনাৰ কেনেদৰে শিকিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। সো লেটস গো। ফাৰ্স্ট অফ অল আমি গোটেই পুল আপ প্ৰগ্ৰেছনটো ইজি কৰিবৰ বাবে চাৰিটামান ষ্টেপত ভাগ কৰি দিছোঁ। আৰু ফাৰ্ষ্ট ষ্টেপটো হ'ল অষ্ট্ৰেলিয়ান পুল আপ বা ইনভাৰ্টেড ৰ পুল আপ। ইনভাৰ্টেড ৰ পুল আপ বা অষ্ট্ৰেলিয়ান পুল আপ পাৰফৰ্ম কৰিবৰ বাবে আমি স্পীড মেচিন বা ডিপ বাৰ বা পেৰেলাল বাৰত আমি কৰিব পাৰোঁ। ইয়াক আমি প্ৰথমতে আমি ৱেষ্ট হাইটত বস্তুটো ছেট কৰি ল'ব লাগিব। তাৰপিছত অষ্ট্ৰেলিয়ান পুল আপ আমি পাৰফৰ্ম কৰিব লাগিব। অষ্ট্ৰেলিয়ান পুল আপ কেনেদৰে কৰিব লাগে মই তাৰ বিষয়ে মই কৰি দেখাই দিছোঁ। ফাৰ্ষ্ট অফ অল আমি হাতৰ গ্ৰিপটো শ্ব'ল্ডাৰ টেপাৰটো লৈ যাব লাগিব। তাৰপিছত বডিটো আমি তললৈ লৈ যাব লাগিব, ষ্ট্ৰেইট হ'ব লাগিব বডিটো গুড ফৰ্মত। আমি ওপৰলৈ আৰু তললৈ এইদৰে আমি অষ্ট্ৰেলিয়ান পুল আপটো পাৰফৰ্ম কৰিব লাগিব। এনেদৰে অষ্ট্ৰেলিয়ান পুল আপ আপুনি 15টা বা 20টা ৰেপছ যেতিয়া ভালদৰে গুড ফৰ্মত কৰিব পাৰিব, তেতিয়া আপুনি নেক্সট ষ্টেপ পুল আপ বাৰত ষ্টাৰ্ট কৰিব পৰা হৈ যাব। এতিয়া আমি ছেকেণ্ড ষ্টেপলৈ আহিছোঁ। ছেকেণ্ড ষ্টেপটো হ'ল জাম্প পুল আপ। জাম্প পুল আপ যিহেতু জাম্প পুল আপ সেইকাৰণে আমি বাৰত আমি পুল আপ বাৰত আমি জাম্প কৰি উঠিব লাগিব আৰু কেনেদৰে কৰিব লাগিব পাৰফৰ্ম কৰিব দেখাই দিছোঁ। এইদৰে 10-12টা জাম্প পুল আপ মৰাৰ পিছত আমি নেক্সট ষ্টেপলৈ যাম। এতিয়া আমি থাৰ্ড ষ্টেপটো কৰিম। থাৰ্ড ষ্টেপটো হ'ল জাম্প পুল আপ উইথ নেগেটিভ। জাম্প পুল আপ নেগেটিভটো ইয়াৰ আগৰ ষ্টেপ জাম্প পুল আপৰ দৰে একেই, কিন্তু ইয়াৰ ওপৰত গৈ বডিটো হোল্ড কৰিব লাগিব আৰু শ্ল'লি তললৈ আহিব লাগিব। এতিয়া মই জাম্প পুল আপ উইথ নেগেটিভটো মই পাৰফৰ্ম কৰি দেখাই দিছোঁ। এইদৰে আমি 10-12টা ৰিপিটেশ্যন উইথ গুড ফৰ্ম কৰিব পাৰিলে আমি নেক্সট ষ্টেপত যাব লাগিব। আৰু নেক্সট ষ্টেপটো হ'ল এছিষ্টেড পুল আপ। এছিষ্টেড পুল আপ আমি ৰেচিষ্ট বেণ্ডৰ সহায়ত কৰিব লাগিব। ৰেচিষ্ট বেণ্ডৰ সহায়ত আমি বহুত ধৰণৰ এক্সাৰচাইজ কৰিব পাৰোঁ আৰু এইটো বহুত এক্সপেঞ্চিভো নহয় আৰু অনলাইন ইয়াত কম খৰচতে ইয়াত উপলব্ধ। মই ডেছক্ৰিপশ্যনত কেইটামান লিংক দি দিম ৰেচিষ্ট বেণ্ডৰ, আৰু আপোনালোকে তাত গৈ চেক কৰিব পাৰে। এছিষ্টেড পুল আপটো আমি ৰেচিষ্ট বেণ্ডৰ সহায়ত কৰিব লাগিব আৰু ৰেচিষ্ট বেণ্ডটো কেনেদৰে ছেট কৰিব লাগে মই দেখাই দিছোঁ। এইদৰে আমি ৰেচিষ্ট বেণ্ডটো ছেট কৰিলোঁ আৰু এতিয়া এছিষ্টেড পুল আপটো কেনেদৰে পাৰফৰ্ম কৰিব লাগে মই কৰি দেখাই দিছোঁ। এইদৰে আপোনালোকে 15টা বা 20টা এছিষ্টেড পুল আপ যদি কৰিব পাৰে, দেন আপোনালোকে উইদাউট হেল্প এণ্ড ছাপৰ্টত পুল আপ ট্ৰাই কৰিব পাৰে। আৰু আপোনালোকে মই যিমান গোটেইটা এক্সাৰচাইজ দেখালোঁ, গোটেইটা সদায় কৰিব নালাগে, অল্টাৰনেট ডেত আপোনালোকে ট্ৰাই কৰিব পাৰে। সোমবাৰে কৰিলে আপুনি মঙলবাৰে কৰিব নালাগে, আপুনি বুধবাৰে কৰিব পাৰে। এইদৰে আপুনি অল্টাৰনেট ডেত ট্ৰাই কৰিব পাৰে। আৰু মই এতিয়া গোটেইটা এক্সাৰচাইজ আপোনালোকে কৰি থাকে, 1 মাহৰ ভিতৰত আপোনালোকৰ বহুতখিনি ইম্প্ৰুভ হৈ যাব। পুল আপ বহুত ইম্প্ৰুভ হৈ যাব। চ' গাইজ আজিলৈ ইমানটোৱে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা আৰু বেল নটিফিকেশ্যন ক্লিক কৰিব নাপাহৰিবা, যাতে মই পিছত ভিডিঅ' আপলোড কৰিলে তোমালোকে নটিফিকেশ্যন পোৱা। চ' কিপ ৱৰ্কিং আউট, হেভ এ গ্ৰেট ডে।